দুই নম্বৰ কথা মই সদায় কোৱাৰ দৰে মই আজি আকৌ কম আমাৰ বাইথ পূজা আহি আছে। বাইথ পূজা আহি আছে, মই আশা ৰাখিছোঁ আমি সকলোৱে এই পূজাত অংশগ্ৰহণ কৰিম। অংশগ্ৰহণেই নহয়, সক্ৰিয় সহায় সহযোগ আগবঢ়াম। অন্য সংস্কৃতিবোৰ আমাতকৈ বহুত আগবাঢ়ি গৈছে, আমাৰ বাইথ সংস্কৃতি কিয় আগবঢ়া নাই? এইটো আগবঢ়া, এইটো মই কালি পৰহি মই মাজুলীলৈ গৈ আহিলোঁ। মাজুলীত মই 9খন সত্ৰ ফুৰি আহিলোঁ। 9খন সত্ৰ চালোঁ, ভাল লাগিল। এটা মোৰ কাৰণে নতুন চকু এটা খুব খোল খাইছে, মেল খাইছে। কিন্তু এট দ্য ছেইম টাইম মন কৰিলোঁ, এই ইমান ভিতৰৰ মাজুলীত 46খন চাৰ্চ গীৰ্জা স্থাপন হৈছে। এই গীৰ্জা স্থাপন কোনে কৰিছে? নাগালেণ্ডৰ মানুহ আহি, মণিপুৰৰ মানুহ আহি। সেই মণিপুৰৰ সেই মানুহকেইজনো ইমান দূৰ মণিপুৰৰ পৰা নাগালেণ্ডৰ পৰা আহি মাজুলীত কিয় তেওঁলোকৰ গীৰ্জা মানে বনাবলগীয়া হ'ল? তেওঁলোকে এই কাৰণেই কৰিছে যে তেওঁলোকে নিজৰ ধৰ্মটোক ভাল পায়, আন্তৰিকতাৰে গ্ৰহণ কৰিছে। মই এবাৰ আগতে ফেৰীত আহোঁতে নাগালেণ্ডৰ পাৰ্টি এটা পাইছিলোঁ। তেতিয়া খ্ৰীষ্টমাছৰ বতৰ। নাগালেণ্ডত খ্ৰীষ্টমাছ বুলি ক'লে মানুহ পগলা হৈ যায়। খ্ৰীষ্টমাছৰ পৰা নতুন বছৰলৈকে মানুহবোৰ পগলা, একো নকৰে। খ্ৰীষ্টমাছ, নতুন বছৰ। সেই তেনেকুৱা এটা উৎসৱমুখৰ পৰিৱেশ এৰি মই সুধিলোঁ ক'লে যায় আপোনালোক? কৈছে আমি মাজুলীত যাওঁ। মাজুলীত কি কৰিব? আমাৰ চাৰ্চৰ প্ৰগ্ৰেম আছে, আমাৰ গীৰ্জাৰ প্ৰগ্ৰেম আছে মাজুলীত, আমি সেইকাৰণে আহিছোঁ। গতিকে এই যে 46খন গীৰ্জা হ'ল, কিয় হ'ল? কোনোবাই চেষ্টা কৰিছে? কোনোবাই চেষ্টা কিয় কৰিছে? তেওঁলোকে তেওঁলোকৰ ধৰ্মটোক আন্তৰিকতাৰে গ্ৰহণ কৰিছে, আন্তৰিকতাৰে ভাল পাইছে। সেইকাৰণে নিজৰ ফেষ্টিভেল, নিজৰ উৎসৱ এৰি আহি মাজুলীলৈ আহিছে। আমিও এই বস্তুটো কৰিব লাগিব। আমি বাইথ সংস্কৃতিক ভাল পাব লাগিব। এতিয়া বাইথ সংস্কৃতিক ভাল পাবলৈ হ'লে বাইথ পূজাৰ বিষয়ে আমি জানিব লাগিব। আমি জানো, চবেই জানো বাইথ পূজা পূজা হয়, তাত 4 মুঠি জীৱৰ কাৰণে কৰা হয়। কিন্তু তাতো বহুত জানিবলগীয়া, শিকিবলগীয়া কথা অনেক আছে। আৰু মই ভাবোঁ এই কথাবোৰ যদি আমি বুজি পাওঁ, তেতিয়াহ'লে আমাৰ বাইথ পূজাটো আমি ডেফিনেটলি ভাল পাম। তাৰ বাবে আমি জানিব লাগিব বাইথ পূজাৰ বৈশিষ্ট্য। বাইথ পূজাৰ বৈশিষ্ট্যটো কি? মইতো বাইথ পূজাক অন্য সকলো ধৰ্মতকৈ ওপৰত স্থান দিওঁ। এই পূজাটো ইমান ডাঙৰ, ইমানেই মহৎ, ইমানেই বহল, ইমানেই উদাৰ যে ইয়াত কাৰো ব্যক্তিগত স্বাৰ্থৰ কাৰণে পূজা দিয়া নহয়, আৰু কাৰো ব্যক্তিগতভাৱে কাকো আশীৰ্বাদো দিয়া নহয়। কি কৰে? পৃথিৱীৰ 4 মুঠি জীৱ আছে, সকলোৰে কল্যাণ হ'ব লাগে। মানৱ সমাজৰ কল্যাণ, মোৰ কল্যাণ, এখেতৰ কল্যাণ, তেখেতৰ কল্যাণ, তাৰ মাজতে সোমাই আছে। গতিকে ইমান মহান আমাৰ। গতিকে এই বস্তুটো আমি উপলব্ধি কৰিব লাগিব, আমি বুজি পাব লাগিব। আমাৰ বাইথ পূজাৰ বৈশিষ্ট্য কি, এইখিনি আমি মানুহৰ মাজত আমি জানিলেহে আমি ধৰ্মটোক, আমাৰ বাইথ যিটো সংস্কৃতি আছে এইটোক আমি ভাল পাম, আৰু ইয়াৰ বাবে আমি কাম কৰিবলৈ অনুপ্ৰাণিত হ'ম। প্ৰথমে আমি ভাল পাব লাগিব, ভাল পালেহে আমি কাম কৰিম, তেতিয়াহে আমাৰ প্ৰচাৰ হ'ব।